এই যি আপোন ঘৰখন সেই আপোন ঘৰখনত সোমাব পৰা নাই এই বান ক্ষতিগ্ৰস্ত লোকসকল মোৰ সহযোগী দেখাব ইয়াৰ পৰিৱেশ দেখাব এতিয়াও আচলতে ঘৰখনত বোকা পানী পলসেৰে এতিয়াও ভৰ্তি হৈ আছে কিন্তু তেওঁলোকৰ যি আপোন ঘৰখন সেই আপোন ঘৰখন যেন এতিয়াও তেওঁলোক সোমাব পৰা নাই এই ঘৰখনত আৰু তেওঁলোকে বৰ্তমান চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে ইয়াৰ তেওঁলোক আচলতে গৃহস্থসকল তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে কিন্তু ঘৰখনত সোমাব পৰা নাই আৰু এই যি পলংগাৰী বান এই পলংগাৰী বানে সকলো যেন এফালৰ পৰা টচ টচ কৰি ল'ব বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু বান শুকাইছে পানী শুকাইছে কিন্তু তেওঁলোকৰ যি আপোন ঘৰখন সেই আপোন ঘৰখনত তেওঁলোক সোমাব পৰা এটা পৰিৱেশ গঢ় লৈ উঠা নাই আৰু আচলতে মই দেখুৱাই আছো ইয়াৰ সমগ্ৰ আচলতে দৃশ্য দেখুৱাই আছো যেহেতু এতিয়াও আচলতে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পলস বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু এইদৰে যি ঘৰৰ ভিতৰত প্ৰতিটো বস্তুৱে এফালৰ পৰা যেন এই যি পলংগাৰী বান এই পলংগাৰী বানে এফালৰ পৰা আচলতে টচ টচ কৰিলে বুলি ক'ব লাগিব আৰু যাৰ ফলত এতিয়া তেওঁলোকে বৰ্তমানেও বেলেগৰ ঘৰত তেওঁলোকে বাস কৰি আছে এই মুহূৰ্তলৈকে আৰু তেওঁলোকে এইদৰে নিজৰ ঘৰখন তেওঁলোকে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে ঘৰৰ প্ৰতিটো সা সামগ্ৰী এই যি পলংগাৰী বান এই পলংগাৰী বানে এফালৰ পৰা উটুৱাই লৈ গ'ল বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু ঘৰখনত একোৱেই নাই ঘৰখন কেৱল খালী বুলি ক'ব লাগিব আৰু ময়ো আচলতে সাৱধানে আহিছো যিহেতু ঘৰৰ ভিতৰৰ অংশ কিছু পিছল বুলি ক'ব লাগিব এই মুহূৰ্তত যিহেতু ইয়াত পলস পৰিছিল পানী হৈছিল গতিকে সকলো ঘৰখন সকলো ফালৰ পৰা শেষ বুলি ক'ব লাগিব যেহেতু ইয়াত পলস পৰাৰ লগে লগে যি ঘৰখনৰ আচলতে বাৰাণ্ডাৰ টিং সেই টিনপাত আচলতে এইদৰে খহি আহিছিল আচলতে ঘৰখন সোমাই গ'ল বুলি ক'ব অলপ তললৈ যদি সম্ভৱ হয় আমি গৃহিণীৰ সৈতে আমি কথা পাতিব আমি চেষ্টা কৰিম যিহেতু তেওঁলোকে ইমান দিনে আচলতে এই যি পলংগাৰী বান হৈছিল ঘৰখনৰ আচলতে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে বাইদেউ যদি অলপ আগুৱাই আহে আমাৰ সম্ভৱ হ'ব আমি কথা পাতিবলৈ আমি আপোনালোকৰ সৈতে আমি চেষ্টা কৰিবলৈ বিচাৰিছো যিহেতু এই যি পলংগাৰী বান হৈছিল এই পলংগাৰী বানে আপোনালোকৰ যিখন ঘৰখন আচলতে এফালৰ পৰা ধ্বংস কৰি নিলে এতিয়া আপোনালোকৰ ঘৰখন থাকিব পৰা এটা পৰিৱেশ নাই বুলি ক'ব লাগিব মুহূৰ্তত এতিয়াও পৰ্যন্ত কিন্তু পলস যিটো আঁতৰিছে ঘৰখন চফা কৰিছে থাকিব পৰা পৰিৱেশটো নায়েই বুলি ক'ব লাগিব কি হ'ব কেতিয়া আচলতে পলংগাৰী বান আপোনালোকৰ ইয়াত হৈছিল 19 তাৰিখে হৈছিলে 19 তাৰিখৰ পৰা ঘৰ আহিছো আমি এতিয়া আজি আহিছো চফা কৰিছো আহি মাজে মাজে চাওঁ পলসটো বেছি হৈ আছিলে নাই সেইটো কাৰণে আমি মানে ঘৰত সোমোৱা নাই চব বস্তু আমাৰ বাহিৰত আছে নৈ কিনাৰত চব পিছফালে আছে আচলতে এইজন আচলতে ঘৰৰ গৃহস্থ তেওঁ এইদৰে ঘৰখন চফা কৰিছে কিন্তু যদিও ঘৰখন চফা কৰিছে কিন্তু ঘৰখনত থাকিব পৰা এটা পৰিৱেশ গঢ় লৈ উঠা নাই কিয়নো এইসমূহ আচলতে বোকা চফা কৰিছে পলস চফা কৰিছে কিন্তু এইসমূহ শুকাওঁতে বহু সময় লাগিব কেইবাদিন ধৰি লাগিব আৰু তেওঁলোকৰ যিসমূহ আচবাবটো একোৱেই নাই আৰু ইয়াৰ কাষতে আচলতে তেওঁলোকৰ দিখৌ নৈখন এই দিখৌ নৈখনে সকলো শেষ কৰি দিলে এই যি পলংগাৰী বান বাইদেউ যদি যি পলংগাৰী বান আপোনালোকৰ ইয়াত হৈছিল সকলোৱে আচলতে এফালৰ পৰা টচ কৰি নিলে হয় সব বস্তু হেৰি কৰি নিলে একো বস্তু নাবাছিলে বচাবও নোৱাৰিলো এনে ইমান পটককে যে আহি গ'ল আমি বচাব মানে বস্তুকো চান্সে নাপালো এতিয়া মানে কি বস্তু হেৰি কৰে গোটেই বস্তু লোকচান হ'ল এতিয়া আমি কিমান কষ্টৰে কৰিছিলো এইখিনি বস্তু এতিয়া মানে ইমান দুখ লাগিছে যে এইখিনি বস্তু কিমান দিনৰ পৰা পটককেতো নোৱাৰো কি বস্তু ঘৰখনৰ শেষ হ'ল আমাৰ বিছনা 3খন গ'ল আলনা গ'ল শোকেছ আছিলে এটা ডাইনিংখন আছিলে গোটেই মানে পাকঘৰ বস্তু সব বস্তুৱে নাইকিয়া হৈ গ'ল সিলিন্ডাৰ এটা আছিলে সিলিন্ডাৰটো উঠি গ'ল সব উঠি গ'ল কিমান আছিলে ঘৰত পানী ঘৰত ইমান মান আছিলে ইমান মান পানী আছিলে ইমান মান 4 ফুট এতিয়া আছে ক'ত আপোনালোক আমি এতিয়া বেলেগৰ ঘৰত আছো বাই আছে টাউনত বাইহঁতৰ ঘৰত আছো এটা আচলতে দুখ লগা ছবি বুলি ক'ব লাগিব যেহেতু এই সময়ত আছে চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছেনে চাউল দাইল পাইছো সেয়াই পাইছো সাহায্য বেলেগ একো সাহায্য পোৱা নাই এতিয়া আপোনালোকৰ এই ঘৰখন থাকিব পৰা এটা পৰিৱেশ গঢ় লৈ উঠিবনে পুনৰ উঠিবনে এতিয়া কেনেকে পটকে এতিয়া বহুত দিন লাগিব আগৰ ক'ত কৰিব পাৰিম তেনেকে আমাৰ উপায় নাই বেলেগতো উপায় নাই এতিয়া আমি থাকিব বেলেগে এইখন ঘৰতো পটকে মানুহ থাকিম বুলি থাকিব নোৱাৰে আমি এতিয়া বেলেগৰ ঘৰত ভাড়া ৰুম থাকিবগৈ লাগিব সেইটোৱে কিন্তু আপোনালোকৰ ঘৰখন আচলতে পলসে আচলতে চাপৰ কৰি পেলালে নেকি চাপৰ নহয় আগতে আপোনাৰ হ'ল আজি 3-4 বছৰ তেতিয়া মানে কি হ'ল আপোনাৰ যেতিয়া আমাৰ গঁড়া প্ৰটেকশ্যন দিছিলে তেতিয়া মানে কি হ'ল আপোনাৰ তেতিয়া ঘৰটো ঠিকেই আছিলে আগতে
তাৰপিছত কি হ'ল চবফালে মানে মাটি কিবা কিবি উঠাই দিলে। তাৰপিছত মানে আমাৰ ঘৰখন ডাউন হৈ গ'ল। তাৰপিছত আমি পানীতে ভুগি আছোঁ আজি 4-5 বছৰ হৈ গ'ল। 4-5 বছৰ হৈ গ'ল। তেতিয়াৰ পৰা পানীতে আপোনাৰ বানপানীটো আজিকালি হৈছে, কিন্তু আমি আগৰ পৰা পানীতে আমি মানে বৰষুণৰ পানীতে আমি হেৰি হৈ থাকিবলগীয়া তেনেকুৱা হৈছে। এটা কথা ক'ব লাগিব, এই ঘৰখন আচলতে যি আচলতে দিখনৈ, এই দিখনৈ নিচে কাষত আৰু দিখনৈ কাষত হোৱাৰ বাবে আচলতে এই ঘৰখন বেছি অনিষ্ট কৰিছে বুলি ক'ব লাগিব। তেওঁলোকৰ ঘৰৰ আচলতে একো সা সামগ্ৰী নাই এই মুহূৰ্তত। আৰু প্ৰতিটো সামগ্ৰী এই যি দিখৌৰ যি পলংগাৰী বান্ধ, এই পলংগাৰী বান্ধে এফালৰ পৰা টচ নচ কৰি নিলে। যদি চাই আচলতে এইসমূহ মজিয়া তেওঁলোকৰ ঘৰত থাকিব পৰা এটা আচলতে পৰিৱেশ নাই এই মুহূৰ্তত। অস্বাস্থ্যকৰ পৰিৱেশ বুলি ক'ব লাগিব। তেওঁলোকে ভাড়া ঘৰত থাকিব লাগিব বুলি আমাক ND24 জনাইছে। যিহেতু মোৰ সহযোগে দেখুৱাব, এইখন আচলতে ঘৰৰ কাষতে এইখন আচলতে দিখনৈ, এই যি পলংগাৰী বান্ধ হৈছিলে দিখনৈ। গতিকে দৰ্শকসকলে নিজে ভাবক আচলতে কিদৰে তেওঁলোকে এই যি পলংগাৰী বান্ধ হৈছিলে, পলংগাৰী বান্ধৰ সময়ত তেওঁলোকে আচলতে তেওঁলোকৰ যি জীৱন ৰক্ষা কৰিলে নিজে ভাবক এবাৰ। যিহেতু আপোনালোকৰ ঘৰৰ কাষতে দিখনৈখন আছে, সেই মুহূৰ্তত আপোনালোকে আচলতে কেনেদৰে আপোনালোকৰ জীৱন ৰক্ষা কৰিলে? এনেকৈ কৰিলোঁ মানে যেতিয়া পানী সোমালে তেতিয়া ধৰক আপোনাৰ আমি গমেই নাপাওঁ। আমিতো চবেই কামে ব্যস্ত আছিলোঁ। তাৰপিছত মানে পটককৈ মানে পানীটো সোমালে, কামৰ পৰা আহি পাইছোঁ ঘৰত ভৰপূৰ পানী। যিখিনি বস্তু উলিয়াবলগীয়া আছিলে সেইখিনি ভাল বস্তু, যিখিনি মানে ইম্পৰ্টেণ্ট বস্তু সেইখিনি আমি উলিয়াবই নোৱাৰিলোঁ। বাদ বাকী অকল ধৰি লওক আমি মানুহকেইটাহে ওলাব পাৰিলোঁ। চব বস্তু নথি পত্ৰ আপোনালোকৰ আছে নেকি? একোৱেই নাই, চব নথি পত্ৰ একোৱেই নাই। অকল আপোনাৰ ৰেচন কাৰ্ডখনে আছে নেকি, বাদ বাকী চব আপোনাৰ নাই, একোৱেই নাই। বাদ বাকী একোৱেই নাইকিয়া হ'ল। আৰু কি আছে নথি পত্ৰ বাদ বাকী বুলিবলৈ কি থাকিব? ভোটাৰ আইডি কিবা কিবি এইবিলাক একোৱেই নাই। অকল ৰেচন কাৰ্ডখন মই চোৱা ৰেচন কাৰ্ডখন আৰু বেংক পাছবুকখনে বাছিলে নেকি মোৰ হিচাপত। আচলতে এইসমূহ আচবাব চাওক, এইসমূহ আচবাব সকলো আচলতে ধ্বংসৰ গঢ়াত বুলি ক'ব লাগিব। ইয়াতে তেওঁলোকে ৰান্ধিছিলে, তেওঁলোকে খাইছিলে দুবেলা দুমুঠি, কিন্তু এতিয়া তেওঁলোকৰ ঘৰখনত দুবেলা দুমুঠি ৰান্ধিবলৈও যেন এতিয়া কোনো ইয়াত ঠাই নাই। আৰু ইয়াত আশ্ৰয় আচলতে উপযোগী হৈ উঠা নাই। কিয়নো এই ঘৰখনত পলস পৰিছিল। পলসৰ পিছত আচলতে যি বোকা পানী, সেই বোকা পানীসমূহ বৰ্তমানো আছে। ঘৰখনত থাকিব পৰা এটা সুস্থিৰ পৰিৱেশ নাই, অস্বাস্থ্যকৰ পৰিৱেশ। যিহেতু মই যি নাজিৰা, যি উপনাজিৰা, এই উপনাজিৰাত উপস্থিত আছোঁ। আৰু এইসকল যি পৰিয়াল, এই পৰিয়ালটি আচলতে বৰ্তমানো আচলতে বেলেগৰ ঘৰত তেওঁলোকে বাসস্থান কৰিছে। আৰু যদি তেওঁলোকৰ ঘৰখন নুশুকায়, যদি আচলতে ঘৰখন থাকিব পৰা এটা আশ্ৰয় যি সুব্যৱস্থা যদি নলয়, তেনেহ'লে তেওঁলোকে ভাড়া ঘৰত থাকিব। আমাৰ এতিয়া অন্যজন ব্যক্তি আছে, দাদা, যিহেতু এই যিখন ঘৰ আচলতে ঘৰখনত এতিয়ালৈকে থাকিব পৰা এটা পৰিৱেশ নাই, বৰ্তমানলৈকে হৈ উঠা নাই, কি ক'ব? ক'বলৈ আৰু কি আৰু, এয়াই অৱস্থা দেখিছে আপোনালোকে। আৰু আমাৰ বিশেষকৈ দুখ লগা কথা, আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো মানুহ চাবলৈ অহা নাই। আৰু যি ৱাৰ্ড মেম্বাৰটোতো দেখাই নাই। কোন ৱাৰ্ড মেম্বাৰ? গাঁৱৰ মাজত আছে। তেওঁলোকে এনেকৈ বোকাত গচকিবলৈ টান পায়, বোকাত হেৰি হয়। কিন্তু ভোটৰ টাইমত আকৌ হাতখন জোৰ কৰি আহিবলৈ তেতিয়া ভাল পায়। এতিয়া বোকাত বোলে মানুহৰ কাৰ ঘৰ কি পানী হৈছে, কিমান নাই হোৱা, সেইবোৰ ফটো মাৰিবলৈ সময় নাই পোৱা। আপোনালোকৰ যিবিলাক বিচনাসমূহ কি হ'ল? সেইবোৰ চব পানী উটি গ'ল। এতিয়া শুবলৈ ঠাই নাই। এয়া দেখিছে গোটেই ঘৰ খালী। আমাৰ সেইটো ঘৰ, মোৰ ঘৰ, সেইটো ঘৰ তেনেকুৱাই খালী হৈ আছে। এইফালে গোটেই লাইনটো এনেকুৱাই। কিন্তু আজিলৈকে চৰকাৰৰ ফালৰ পৰা এটকা পইচা পোৱা নাই। অকল গাঁৱৰ ৰাইজে যি সাহাৰ্য দিছে, চাউল, দাইল, আলু, পিঁয়াজ, তেল, সেয়া পাইছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা আজি এমাহৰ ওপৰত হ'ল, এটকা পইচা পোৱা নাই। আৰু ৱাৰ্ড মেম্বাৰ এইবোৰ পানী ঘৰত কিমান সোমালে সেইবোৰ ফটো মাৰিবলৈ চাই, অকল পানী বটল এটা দি ৰাস্তাত এনেকৈ বটলটো থঙাই পিনে সেইটো মানুহক ফটো মৰা মোৰ নিজৰ চকুৰ আগত মই আছোঁ, মই ক'ব পাৰিম। কিন্তু মানুহৰ ঘৰত আহি পিনে ফটো মাৰিব লাগিছিলে, সেইটো নাই কৰা। কাৰ ঘৰত কিমান পানী সোমাইছে, কাৰ ঘৰত কি বস্তু গুচি গৈছে, সেইবোৰ ফটো নাই মৰা। মানুহক ৰাস্তাৰ মাজত পানী বটল এটা দি ফটো মাৰিছে। ৱাৰ্ড মেম্বাৰ সেইবোৰ কাম কৰিছে। আজি ৱাৰ্ড মেম্বাৰৰ কাৰণে আজিলৈকে মানুহৰ 15,000 পইচা আমাৰ এই উপনাজিৰা 1 নং ৱাৰ্ড কাৰো ঘৰ নাই পোৱা। হয়, ঠিক আছে। আচলতে এই কথা স্বীকৃত হৈছে, কিয়নো তেওঁলোকৰ যি আপোন ঘৰখনত সোমাব পৰা নাই। কিন্তু পলংকাৰী মানে সকলো এফালৰ পৰা টচ কৰি নিলে। আৰু ফলত এতিয়া এনেকুৱা এটা পৰিৱেশ, ঘৰখনত এতিয়াও পলস পৰি আছে, তেওঁলোকে আপোন ঘৰখনলৈ আহিব পৰা নাই। গতিকে তেওঁলোক ক্ষোভিত হৈ পৰিছে। তেওঁলোকে যি আচলতে ক্ষতিপূৰণ পাব লাগে, সেই ক্ষতিপূৰণো বৰ্তমান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।